বোলে নহয় তোমালোকে ইয়াত বোলে গাড়ী পাৰ্কিং কৰি বোলে ইয়াত কিবা কৰি আছা বোলে তেনেকৈ কৈছে চব তেওঁলোকে তাৰপিছত মোক চুলাত ধৰি মাৰিছে মাডাম চুলিত ধৰি মানে গাড়ীখনত মাথাটো মাৰি দিছে তাৰপিছত মই কৈছোঁ মই ল'ৰা নহয় মই ছোৱালী হয় মোক নামাৰিব আপোনালোকে তেনেকৈ মোক নামাৰিব তাৰপিছত গোটেই মানুহ মানে গোট খাই গৈছে আৰু মানুহখিনিও কৈছে যে ছোৱালীজনীক আপোনালোকে ইমান জলদি হাত নুতুলিব 3-4জন মানুহে আকৌ চুলাত ধৰি গোটেই মানে গোটাম চুটাম ফালি মিনি চুলিত ধৰি মানে গাড়ীত মাথাটো মাৰি দিছে আৰু বহুত টাইম মাৰিছে আৰু তাৰপিছত যোনজন ড্ৰাইভাৰ আছিলে তেওঁ মানে এৰুৱাবলৈ চেষ্টা কৰিছিলে তেওঁক ধৰি মিনি মানে তাৰ মানে চাইডত এটা ঘৰ আছে না ঘৰটো ভিতৰলৈ একদম টানি লৈ গৈছে আৰু মই খেলুৱৈ মই পাঞ্জা খেলত ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক লাভ কৰিছিলোঁ আৰু কাবাডী খেলত ষ্টেট চিলেকশ্যন পাইছিলোঁ কিন্তু মানে হায়াৰ ছেকেণ্ডেৰী এক্সাম আছিলে কাৰণে যাব নোৱাৰিলোঁ প্ৰায় 4:30 বজাত শিৱসাগৰ নগৰৰ মাজমজিয়াত একাংশ অনা অসমীয়া ব্যৱসায়ীয়ে আমাৰ থলুৱা অসমীয়া ৰাষ্ট্ৰীয় সোণৰ পদকপ্ৰাপ্ত এজন খেলুৱৈৰ লগতে আৰু এজন অসমীয়া যুৱকক শাৰীৰিকভাৱে আক্ৰমণ কৰিছে চৰিয়াইছে গুৰিয়াইছে লঠিয়াইছে ঘুচিয়াইছে আনকি তাৰে ভিতৰত এজন মানুহে চোকা অস্ত্ৰলৈ কাটিবৰ কাৰণেও খেদি আহিছে বোলে শিৱসাগৰ নগৰৰ মাজমজিয়াত য'ত এখন খিলঞ্জীয়া বসতি প্ৰধান ঠাই এই ঠাইডোখৰত কোনোবা অনা অসমীয়াই আমাৰ অসমীয়া মানুহৰ ওপৰত আক্ৰমণ কৰিব এনে ঘটনা আমি সহজভাৱে ল'ব নোৱাৰোঁ চাই থাকিব নোৱাৰোঁ